Hello everyone, welcome back to my YouTube channel Piazol. Efale dekhise na aji hamangkha banabo karone loisu aru eya hokolukini kati kuti ready kori lolu. Efale guta masala khini loi loisu aru eya gas jolai keahikan pati dilu aru mithatel dhali dilu. Tel khini jetia gorom hol gorom huate efale mo tejpat ilachi dalchini long jikhini ready kori thisilu panch puron hokolukini di disu aru eya tar pisot piyaj dilu. Piyaj di bole okoman homoy lorai disu. Tar pisot jikhini ada nohoro paste khundi thosilu hekhini di disu aru okonman lorai pelai tate moi etia haldi disu eya তাৰপৰা এয়া জিয়া গুড়া দিছো আৰু এইফালে দিছো এতিয়া ধনিয়া গুড়া আৰু অকনমান মিট মছলা দি দিছো আৰু সকলোখিনি দি পেলাই মই এতিয়া লৰাই দিম আৰু ভালদৰে লৰোৱাৰ পিছত অকনমান মই ৰাখিম তাৰ পিছত এয়া মই হাঁহ মাংসখিনি দি দিছো আৰু ভালদৰে লৰাইছো লৰাই পোৱাৰ পিছতে মই এতিয়া ইয়াতে নিমখ দিম আৰু নিমখ দি ভালদৰে লৰাম এতিয়া ইয়াত মই যেতিয়াই মই হাঁহ মাংস বনাও যেতিয়া ড্ৰাই ফ্ৰাই বনাও তেতিয়া মানে মই অকনমান চেনি দিও তেতিয়া কালাৰটো ধুনীয়া হয় বুলি কয় এয়া অলপ চেনি দি দিছো আৰু ভালদৰে লৰাই পেলাই ঢাকন দি দিছো আৰু অলপ মই হিজোৱাৰ পিছত দেখিছে ন এয়া কালাৰ উঠিছে আৰু ইয়াত মই এতিয়া আলুখিনি দি দিম আৰু মাংসখিনি ভালকৈ হিজাই লৈহে আলু দিব লাগে নহলে হাঁহ গোন্ধটো থাকিলে ভাল নালাগে খাই পেলাই আৰু এইখিনি বহুত সময় হিজোৱাৰ পিছতে এইটো কালাৰ উঠিছে আৰু ভিডিওটো গোটেইখিনি দেখুৱা নাই আসলে মই কাটি কুটি দিছো হে নহলে বহুত দীঘল হৈ যায় আৰু এতিয়া আলু দি ভালদৰে লৰাই দিছো লৰাই পেলাই ঢাকন দি হিজাম আলুখিনি হিজিবলৈ দিম আৰু এয়া অলপ মই হিজোৱাৰ পিছত এফালে আলু হিজি গল আমাৰ আৰু এতিয়া লৰাই পেলাই আদা নহৰু পেষ্ট অকমান দি দিম মই পিছত দিলে ভাল পাওঁ কাৰণ তেতিয়া গোন্ধটো আহি থাকে ধুনীয়া লাগে আৰু এতিয়া মই অলপ জালুকৰ গুড়ি দি দিছো আৰু ভালদৰে লৰাই দিম তাৰ পিছত ঢাকন দি অলপ সময় হিজাম আৰু এয়া আমাৰ মাংস অলপ সময় পিছত ৰেডি হৈয়ে গল আৰু এতিয়া মই কাঢ়ি লৈছো হটকেছ এটাত আৰু তাৰ পিছত ঢাকন দি থৈ দিছো আৰু এতিয়া আহক আমি থালিখন সজাও এফালে হৈছে প্লেন ভাত আৰু এয়া দালি বনাইছিলো বিলাহী আৰু মগু দালি বইল তাপা এফালে বনোৱা হাঁহ মাংস ড্ৰাই ফ্ৰাই কন এতিয়া বাটিটোত লৈ লৈছো আৰু এফালে কাচকল আৰু আলু লগতে এগ দি বনাইছিলো আৰু এয়া হৈছে আমাৰ তিয়হৰ সালাড আৰু এয়া নেমু আজি আমাৰ থালিখন এয়াই আৰু সম্পূৰ্ণ ভিডিওটো কেনেকুৱা লাগিলে জনাব যদিহে ভাল লাগিলে তেনেহলে লাইক এটা কৰি দিব কমেন্ট এটা দিব শ্বেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি থৈ যাব আজিলৈ আহিছো পুনৰ লগ পাম অন্য এটি ভিডিও হৈতে বাই বাই